মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 2 নম্বৰৰ জেটো কৰোঁ। আমি আইলগে শিকি গ'লোঁ। আইলগে মই একোটা ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা। ভিডিঅ'সমূহ কেনে পাইছা কমেণ্টত জনাবা। যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। লগতে যিমান পাৰা বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা। আজি আহা আমি জেটো শিকোঁ। জেটো কি কৈছে চোৱা। সমাধান লিখি ল'বা। 5.5 লিটাৰক মিলি লিটাৰলৈ নিয়া। 75.5 লিটাৰক মিলি লিটাৰলৈ নিয়া। তাৰপিছত 75.5 লিটাৰ বুলি পাতি দিলেই হ'ব। মিলি লিটাৰলৈ যাব লাগে। এতিয়া আমি চাৰ্টখন মুখস্থত হ'ব লাগিব নাই? তোমালোকক কৈছিলোঁ যে এই চাৰ্টখন মুখস্থত হ'বা। চোৱা, 2 মিলি লিটাৰ 1 চেলিলিটাৰ, 2 চেলিলিটাৰ 1 ডেচিলিটাৰ, 2 ডেচিলিটাৰ 1 লিটাৰ। এতিয়া চোৱা, 2 লিটাৰ 1 ডেকালিটাৰ, 2 ডেকালিটাৰ 1 হেক্টলিটাৰ, 2 হেক্টলিটাৰ 1 কিলোলিটাৰ। এই চাৰ্টখন তোমালোকে কাৰ্ডবৰ্ডত লিখি ল'বা ডাঙৰকৈ। আৰু ৰঙীন পেঞ্চিল লিখিলে আৰু ভাল। ৰঙা, নীলা, হালধীয়া তেনেকৈ লিখি ল'বা। তোমাৰ পঢ়া টেবুলত আগত থবা আৰু পুৱা সদায় মুখস্থ কৰিবা। চাবা এসপ্তাহত তোমালোকৰ এই সূত্ৰটো মুখস্থ হৈ যাব, অৰ্থাৎ চাৰ্টখন মুখস্থ হৈ যাব। এতিয়া আমাৰ লিটাৰত দিয়া আছে মিলি লিটাৰলৈ লৈ যাব লাগে। ইয়াত চোৱা, এতিয়া লিটাৰলৈকে আনিব লাগিব ন। 2 মিলি লিটাৰে 1 চেলিলিটাৰ, 2 চেলিলিটাৰ 1 ডেচিলিটাৰ, 2 ডেচিলিটাৰ 1 লিটাৰ। এতিয়া চোৱা, মিলি লিটাৰৰ পৰা লিটাৰলৈ যাওঁতে কেইটা 10 গুণ 100 1000, মানে 1000 মিলি লিটাৰে 1 লিটাৰ। কিমান? 1000 মিলি লিটাৰে 1 লিটাৰ। কাৰণ আমি জানো যে 10 মিলি লিটাৰে 1 চেণ্টিলিটাৰ। 2 চেণ্টিলিটাৰে 1 ডেচিলিটাৰ, হয় নহয়? লিটাৰ। 2 ডেচিলিটাৰে 1 লিটাৰ। চোৱা, লিটাৰত আছে। গতিকে আমি এতিয়া মিলি লিটাৰক আমি লিটাৰলৈ লৈ যাব লাগিব, হয় নহয়? লিটাৰক মিলি লিটাৰলৈ লৈ যাব লাগিব। তাৰমানে 10 গুণ 100, 10 গুণ 1000, 1000 মিলি লিটাৰ সমান 1 লিটাৰ, হয় নাই? এই লিটাৰক মিলি লিটাৰলৈ লৈ যাব হ'লে নাই 1 থাকিলে 1000 মিলি লিটাৰ। গতিকে 75.5 লিটাৰ, 0.5 লিটাৰক মিলি লিটাৰলৈ যালে কিহেৰে পূৰণ কৰিব লাগিব? 1000ৰে, কাৰণ এইটো মিলি লিটাৰ গুচি গ'ল। লিখিব পাৰা, যিহেতু 1 লিটাৰ সমান 1000 মিলি লিটাৰ। 1 লিটাৰ সমান 1000 মিলি লিটাৰ। এতিয়া ইয়াত চাবা, দশমিক থাকোঁতে পূৰণ বা হৰণ কৰোঁতে একো চিন্তা কৰিব নালাগে। প্ৰথমতে পূৰণ বা হৰণ কৰি ল'ব লাগে। এতিয়া চোৱা, ইয়াত দশমিক আছে বুলি চিন্তা নকৰিবা। 755 বুলি ধৰা 1ৰ লগত পূৰণ কৰি দিয়া। 755 গুণ 755, 3টা শূন্য আছে, 3টা শূন্য পাতি দিয়া, চিন্তাই নকৰিবা। এতিয়া চাবা, দশমিক কেই ঘৰৰ আগত আছে? 1 ঘৰৰ আগত আছে, ইয়াত পাতি দিয়া, হ'ল মিলি লিটাৰ, হৈ গ'ল। এতিয়া দশমিকৰ পাছত শূন্য নবহে, টকা লিখিলেহে বহে, নহ'লে উঠাই দিবা। এতিয়া কি হ'ল? মিলি লিটাৰ, হ'ল। উত্তৰটো এইটো পালোঁ। বুজি পাইছা যে অংকটো বুজোৱা কেনেকুৱা হৈছে? মইতো তোমালোকৰ কমেণ্টৰ পৰাহে গম পাম। যদি তোমালোকৰ বুজি পাইছা, মোৰ বুজোৱাত যদি তোমালোকৰ সন্তোষজনক হৈছে, তেতিয়াহ'লে কমেণ্ট এটা কৰিবা, কেনে পাইছা দেই। তোমালোকৰ কথাসমূহ মই গম পাব লাগিব, বুজি পাব লাগিব তোমালোকৰ মনৰ কথা, তেতিয়াহে অংকসমূহ শিকাব পাৰিম।
যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আগলৈও এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো টিপি দিবা। আজিলৈ হ'ব, আগলৈও এই ধৰণৰ ভিডিঅ' তোমালোকলৈ দি যাম যদি তোমালোকৰ মৰম চেনেহ এইদৰে পাই থাকোঁ। ইয়াতে ৰাখোঁ, শুভৰাত্ৰি।